মুখ্যমন্ত্ৰীয়ে কি সংকল্প ল'ব মই চাবলৈ আহিছিলোঁ আৰু মই শুনিবলৈ আহিছিলোঁ। আৰু শ্বহীদৰ প্ৰতিটো আমাৰ সদায় শ্ৰদ্ধাঞ্জলি আছেই। অসম আন্দোলনৰ সফল পৰিসমাপ্তিৰ বাবে মোৰ পিতৃ প্ৰয়াত হিতেশ্বৰ শইকীয়াই 85 চনত নিজৰ মুখ্যমন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিছিল আৰু আমাৰ নেতা ৰাজীৱ গান্ধী ডাঙৰীয়াই এই আন্দোলনৰ পৰিসমাপ্তি ঘটাবলৈ অসম চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু তাৰ পিছতো যোৱা সময়ছোৱাত কেইটামান মূল কথা এতিয়া সিদ্ধান্ত হোৱা নাই। এটা হ'ল অসমীয়া কোণ, আৰু অসমীয়া কোণ এই কথাটো জানিবলৈ হ'লে আমি সাহিত্য সভাৰ সভাপতিসকল, সাহিত্যিকসকল, আমাৰ শিল্পীসকল, মুক্তিযোদ্ধাসকলৰ কথাটো শুনিব লাগিব। মুখ্যমন্ত্ৰীয়ে নতুনকৈ কিবা এটা আজিকালি কৈ ফুৰে অচিনাকি যদি মানুহ আহিছে মই নাজানো, কিন্তু অচিনাকি বুলি কৈ কাক বুজাব বিচাৰিছে তেখেতে স্পষ্ট কৰিব লাগে। আৰু দ্বিতীয়তে অসমীয়া যদি অসম ৰাজ্য হৈ থাকিব লাগে, অসমীয়া ভাষীৰ সংখ্যা বাঢ়িব লাগিব। এতিয়া এছাৰৰ যোগেদি যদি হিন্দী ভাষী, পাঞ্জাবী ভাষী আৰু ভোজপুৰী ভাষী বা মাৰাঠী ভাষী এইবিলাক যদি আনি পেলাই অসমত বঢ়াই দিয়ে তেতিয়াহ'লে অসম চুক্তিখন বিফল হ'ব। কাৰণ অসম চুক্তিৰ যেনেকৈ 6 নম্বৰ দফা তাত লিখা আছে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, অসমীয়া জাতিৰ ৰাজনৈতিক অৰ্থনৈতিক স্বাধীনতা খৰ্ব হ'ব নালাগিব। আৰু এইবিলাক কথাই মই শুনিব আহিছিলো কিবা তেখেতে ক'ব নেকি, কিন্তু বৰ বেছি নাপালো। সেই গতিকে আৰু বাকীতো আন্দোলনৰ সময়ত বহুত মানুহৰো ক্ষতি হৈছিল। যিহেতু কমিটিয়ে কাকো দোষাৰোপ কৰা নাই, মানে নিৰ্দিষ্টভাৱে মই সেই গতিকে কাকো দোষাৰোপ কৰিব নোৱাৰো, কিন্তু যাৰ যাৰ ক্ষতি হৈছিল উদাহৰণস্বৰূপে নেলিকে আদি কৰি মানুহবিলাকে ক্ষতিপূৰণ পোৱা নাই। আৰু তেখেতসকল নিশ্চিতভাৱে বিদেশী নহয়। সেই গতিকে দেশীয় নাগৰিকৰ যি ক্ষতি হৈছিল এই ক্ষতি যাতে আগন্তুক সময়ত চাউল খুৱাই হওক অন্যান্য অঞ্চলত সেইবিলাক হৈছিলে সেইবিলাক মানুহকো আমি কেনেকৈ সহায় কৰিব পাৰো এই কথাখিনিও মুখ্যমন্ত্ৰীৰ মুখত পাম বুলি ভাবিছো। কাৰণ এতিয়া সকলোকে লৈ আগবাঢ়িব লাগে। এতিয়া মুখ্যমন্ত্ৰী মন্ত্ৰী যেনেকে ৰাজনৈতিক বক্তব্য দি থাকে যে আমি 104টা সমষ্টিত খেলিম, বাকীবিলাকত তেওঁ কোনো কনচাৰ্ণ নহয়, সেইবিলাকক লৈ তেখেতে বেলেগ ৰাজ্য কৰিব নেকি বা সেইবিলাকক তেখেতে অসমীয়া নহয় বুলি ক'ব বিচাৰিছে নেকি, এই কথাবিলাকৰ উত্তৰ পাম নেকি ভাবিছিলো, পোৱা নাই। এক খুব পবিত্ৰ দিন। 860 জন শ্বহীদে আমাৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবৰ কাৰণে উঠি অহা প্ৰজন্মক আগুৱাই নিবৰ কাৰণে আৰু এইখন অসমত বসবাস কৰা প্ৰত্যেক জাতীয় জনগোষ্ঠী, প্ৰত্যেক ধৰ্মাৱলম্বী লোকে যাতে সমভাৱে জীয়াই থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে নিজৰ জীৱনৰ সৰ্বোচ্চ বলিদান তেওঁলোকে দিছিলে। আৰু এই দিনটো 10 ডিচেম্বৰ আৰু এই 10 ডিচেম্বৰ দিনটোতে চৰকাৰে যি শ্বহীদ দিৱস আজি এক নতুনত্বৰে উদযাপন কৰিছে তাৰ কাৰণে সন্মানীয় অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি শ্বহীদৰ স্মৃতিত আজি শ্বহীদ সৌধ নিৰ্মাণ কৰা হৈছে স্মৃতিস্তম্ভ, তাৰ কাৰণেও চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি নাজিৰা সমজিলাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সম্পূৰ্ণ এক নতুনত্বৰে শ্বহীদ দিৱস ইয়াত উদযাপন কৰা হৈছে আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ শ্বহীদসকলে যি আশাৰে এইখন আই অসমীৰ কাৰণে আত্মবলিদান দিছিলে সেইখিনি যাতে উঠি অহা প্ৰজন্মই আমি সঁচা অৰ্থত আগবঢ়াই নিব। সমগ্ৰ অসমৰ লগতে আমি আজি নাজিৰা হোম জিলাতো শ্বহীদ দিৱসৰ উদযাপন কৰিছোঁ। আমি এই পবিত্ৰ দিনটো অসমৰ আন্দোলনৰ বীৰ শ্বহীদসকলে সদগতিৰ প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি ইয়াতে প্ৰায় 4,000 মানুহে একেলগে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজাৰিকা দেৱৰ দ্বাৰা ৰচিত শ্বহীদ প্ৰণাম তোমাক গীত পৰিৱেশন কৰিলে। আৰু আজি এই অনুষ্ঠানত সফল কৰাৰ বাবে আমি সকলোকে